একালৰ এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতা সময়ৰ সতে যেন পাহৰণিৰ গৰ্ভত সোমাই গৈছিল প্ৰয়াত সিলভিয়াছ কন্দপান। নিজৰ দল কংগ্ৰেছে বিশেষভাৱে স্মৰণ নকৰা এগৰাকী নেতাক এইবাৰ ৰাজনীতিৰ ঊৰ্ধত গৈ সোঁৱৰণ কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চৰণ বৰুৱাই। মাজবাট সমষ্টিৰ ধনশিৰি চাহ বাগিচাৰ খেলপথাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সাংসদ প্ৰাক্তন মন্ত্ৰী তথা মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত সিলভিয়াছ কন্দপানৰ স্মৃতিত নিৰ্মাণ কৰা প্ৰতিমূৰ্তি উন্মোচন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চৰণ বৰুৱাই। এক বিশেষ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় প্ৰতিমূৰ্তি আৰু প্ৰতিমূৰ্তিটোৱে অঞ্চলটোত প্ৰয়াত নেতাগৰাকীৰ অৱদানক সোঁৱৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। কংগ্ৰেছৰ একালৰ প্ৰভাৱশালী নেতা কন্দপানক বহুতে এতিয়া পাহৰণিৰ গৰ্ভত পেলাই দিলেও ৰাজনীতিৰ ঊৰ্ধত গৈ মন্ত্ৰী চৰণ বৰুৱাই তেখেতৰ স্মৃতিত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰি নিজে উন্মোচন কৰা কাৰ্যই বিভিন্ন মহলত প্ৰশংসা লাভ কৰিছে। অনুষ্ঠানটোত ভাষণ প্ৰসংগতে মন্ত্ৰী বৰুৱাই কয় যে মাজবাট সমষ্টিৰ লগতে আদিবাসী ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত সিলভিয়াছ কন্দপানে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। প্ৰয়াত নেতাগৰাকীৰ উন্নয়নমূলক চিন্তা আৰু প্ৰচেষ্টা সদায় ৰাইজে স্মৰণ কৰি থাকিব বুলিও তেখেতে উল্লেখ কৰিছে। অনুষ্ঠানটোত স্থানীয় ৰাইজ, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বহু গণ্যমান্য ব্যক্তি উপস্থিত থকাও দেখিবলৈ পোৱা যায়। চাহ বাগিচাৰ সন্তান, অসমৰ মন্ত্ৰী আৰু আমাৰ মাজবাট বিধানসভাৰ পৰা 5বাৰকৈ বিধায়ক হোৱা আৰু ৰাজ্যসভাত এবাৰ সাংসদ হোৱা আমাৰ প্ৰয়াত সিলভিয়াছ কন্দপান, তেখেতৰ প্ৰতিমূৰ্তি আমি অলপ আগতে স্থাপন কৰিলোঁ। সঁচাকৈ আজি খুব ভাল দিন। ধনশিৰিবাসী ৰাইজে আজি তেখেতক জীয়াই ৰাখিবৰ কাৰণে, অমৰ কৰিবৰ কাৰণে এই ষ্টেচুটো নিৰ্মাণ কৰিব পাই অত্যন্ত সুখী হৈছে। ময়ো আজি এই দিনটোত তেখেতক মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু তেখেতৰ আত্মা যেন সদায় স্বৰ্গত সুখ শান্তিৰে থাকিব পাৰে ঈশ্বৰৰ লগত, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো মই বিধায়ক হোৱাৰ পিছত মই লক্ষ্য কৰি আছিলোঁ, মই য'তে যাওক তেখেতৰ নামটো ৰাইজে লয় আৰু প্ৰয়াত সিলভিয়াছ কন্দপান তেখেতৰ বিধায়ক জীৱনে হওক বা মন্ত্ৰী জীৱনে হওক তেখেতৰ নামটো এতিয়াও চৰ্চা হয়। অসম বিধানসভাতো তেখেতৰ চৰ্চা হয় আৰু তেখেতে যে ৰাজনীতিত থাকি আমাৰ মাজবাট সমষ্টিত বহুতো বস্তু অৱদান দি গৈছিল, এই কথাটো ৰাইজেও স্বীকাৰ কৰে। তো মই আজি নিজে বিধায়ক হৈ মই দেখিলোঁ, মাজবাটত ঘূৰিলোঁ, চব জেগাত দেখিছোঁ, কিন্তু তেখেতৰ নামত আমি তেখেতক সদায় আমাৰ মাজত ৰাখিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে ক'তো মই ষ্টেচু দেখা পোৱা নাছিল। তাৰ কাৰণে মনত মোৰ এটা ইচ্ছা আহিল যে তেখেতে ইমান দিনখিনি আমাক দি যোৱাৰ পিছত যদি তেখেতক আমি আমাৰ মাজত ৰাখিব নোৱাৰোঁ, এইটো নিশ্চয় এটা বেয়া কাম হ'ব। তাৰ কাৰণে মই নিজেই বিধায়ক হৈ মই দায়িত্ব ল'ম বুলি ভাবিলোঁ। আজি আমি পাৰ্টিক দিশত চাবলৈ গ'লে আমাৰ প্ৰিন্সিপাল বেলেগ হ'ব পাৰে, কিন্তু তেখেতে বিধায়ক হিচাপে যিখিনিত কৰি থৈ গৈছে এইটো আমি সকলোৱে মানিব লাগিব। তাৰ কাৰণে মই ভাবিলোঁ যে তেখেতৰ নামত তেখেতৰ যি জন্মস্থান ধনশিৰি চাহ বাগিচা, এই খেলপথাৰখনতে যদি আমি এটা প্ৰতিমূৰ্তি স্থাপন কৰিব পাৰোঁ খুব ভাল হ'ব। এইটো কথাকে লক্ষ্য ৰাখি পেলাই এইবাৰ মই আনঠাইড ফাণ্ডৰ যোগেদি সৰু এটা পুঁজি চেংচন কৰি ফিল্ডটো অলপ ডেভেলপ কৰা, লগতে ইয়াত তেখেতৰ ষ্টেচু নিৰ্মাণ কৰাৰ কাৰণে মই এইবাৰ আঁচনি লৈ এইখিনি কাম সম্পূৰ্ণ কৰিলোঁ আৰু আজি পৰিয়ালবৰ্গ লগতে ধনশিৰি অঞ্চলৰ সকলো ৰাইজক লৈ পেলাই আজি আমি উন্মোচন কৰিলোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।